পৰ্যটকে আমাক চাবলৈ নাহে, আমাৰ পৰিৱেশ গছ-গছনি জীৱকুলক চাবলৈহে আহে। এই মন্তব্য যাদৱ পায়েঙৰ। সৰুপথাৰ গণ্ডকৰী গাঁৱৰ শ্ৰী শ্ৰী বাৰখেলীয়া বৰনামঘৰত বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়াৰ উদ্যোগত বৃহস্পতিবাৰে এক গছপুলি ৰোপণৰ বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰে। অনুষ্ঠানটিত মুখ্য ৰূপক হিচাপে আমন্ত্ৰিত অসমৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং উপস্থিত থাকে। তেখেত উপস্থিত হোৱাৰ লগে লগে বাৰখেলীয়া নামঘৰ সমাজ তথা স্থানীয় ৰাইজে ধৰ্মীয় নিয়ম নীতিৰে আদৰি আনে আৰু বৰনামঘৰত সেৱা লয়। গছপুলি ৰোপণ কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত অৰণ্য মানৱগৰাকীক সমাজকৰ্মী জীৱন চুতীয়াৰ লগতে বিভিন্নজনে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানতে মহামানৱ যাদৱ পায়েঙে বৰ্তমান অসমৰ পৰিৱেশ জলবায়ু আৰু গছপুলি ৰোপণ সন্দৰ্ভত প্ৰায় ঘণ্টাজোৰা ভাষণ প্ৰদান কৰে আৰু বিভিন্ন ৰসাল কথাৰে উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখে। তেখেতে কয় যে প্ৰতিখন ৰাজ্যতে গছপুলি ৰোপণ কৰাৰ বেলেগ বেলেগ সময় থাকে আৰু অসমত মাৰ্চ মাহৰ শেষৰ পৰা জুন মাহলৈকে অসমত গছপুলি ৰোপণ কৰিব লাগে। তেওঁ কয়, পৰ্যটকে আমাক চাবলৈ নাহে, তেওঁলোকে অসমৰ পৰিৱেশ, বিভিন্ন গছ-গছনি, জীৱ-জন্তু তথা আমাৰ সম্পদসমূহে চাবলৈ আহে। ভাষণৰ শেষত যাদৱ পায়েঙৰ লগতে সমাজকৰ্মী জীৱন চুতীয়া আৰু উপস্থিত ৰাইজে বাৰখেলীয়া নামঘৰৰ চৌহদকে ধৰি বিভিন্ন স্থানত গছপুলি ৰোপণ কৰে। অৰণ্য মানৱগৰাকীয়ে পৰৱৰ্তী সময়ত জীৱন চুতীয়াৰ সহযোগত ওচৰৰে ৰেংমাই গাঁৱত আৰু গন্ধৈকৰী জাতীয় বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে। গন্ধৈকৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী সকলোৱে যাদৱ পায়েঙক উষ্ম আদৰণি জনায় আৰু শেষত এখন সভাত ভাগ লয়। সৰুপথাৰৰ পৰা মণ্টু শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। ইয়াত আহি ধৰ্ম মন্দিৰত পাতিছিলোঁ, অনুষ্ঠানটো খুব সুন্দৰভাৱে পাতিছে আৰু এনেকুৱা এটা পদক্ষেপ লৈছে, ধৰ্মৰ জৰিয়তে গছ-গছনি যে কেনেকৈ সংৰক্ষণ কৰি ৰোপণ কৰিব লাগে, তেওঁলোকে সেই পদক্ষেপ লৈ তেখেতসকলৰ সকলো পৰিয়াললৈ ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এই প্ৰগ্ৰেমবিলাকত বনাওঁতে আপোনালোকৰ ওপৰত সদায় বিশ্বাস থাকে, সংবাদ মাধ্যমৰ ওপৰত সদায় মই প্ৰথমে আগতে কওঁ যে ক'ত ক'ত ভুল হৈ গৈছে, ক'ত ক'ত কি হৈছে, এই উনুকিয়াই দিয়াটো আপোনালোকৰ থ্ৰুৱেদি কৰিলেতে ভাল হয়, তেতিয়া সকলোৱে পঢ়িবলৈ পায়। সেইকাৰণে এতিয়া অসমত বিশেষকৈ গছপুলি ৰোৱা দিন নহয়, সেইটো মেইন কথা। এতিয়া ৰুলে মাটিবোৰ জেক আছে, পুলিটো পাম নিদিলে পুলিটো মৰি যাব পাৰে। সেইকাৰণে এইবোৰ পুলি ৰুওঁতে সাৱধানতা, মাৰ্চৰ লাষ্টৰ পৰা এপ্ৰিল, মে', জুন এই 3 মাহ ৰুলে পানী দিব নালাগে, নিজেই হ'ব গছ। সেইকাৰণে মই ভাবোঁ প্ৰত্যেকটো অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলত সেই সময়ত গছপুলি ৰুলে উত্তৰ পূৰ্বাঞ্চল চিৰসেউজীয়া হৈ থাকিব। আৰু ভাৰতৰ অন্যান্য ৰাজ্যবোৰ মৌচুমটো বেলেগ বেলেগ। তামিলনাডুটো 4 মাহ 6 মাহ বেগ, মহাৰাষ্ট্ৰ 4 মাহ বেগ, বাংগালুৰু কেৰালা 3 মাহ বেগ। সেই মৌচুম টাইমত ভাৰতবৰ্ষক গ্ৰীণ ইণ্ডিয়া কৰিবলৈ হ'লে মৌচুম টাইমত গছপুলি ৰুলেহে হ'ব। যি ৰাজ্যত যিটো গছ হয় তাকে ৰুবলৈ কৈছোঁ, আনৰ ৰাজ্যৰ পৰা আনি পেলাই অসমত ৰুব লাগে। সেই কথাটো জনা আমাৰ জলবায়ুৰ লগত সংস্পৰ্শত থকা গছে নেচাৰেলি গছ হয়। নেচাৰ ইজ গড, গড ইজ নেচাৰ। সেইটো বিষয়ে ৰুলে সোনকালে গ্ৰীণ ইণ্ডিয়া, গ্ৰীণ ৱৰ্ল্ড এইবোৰ হৈ যাব। ৰিপৰ্টাৰ লাইভ অসম।